আগবাঢ়িছে ধন্যবাদ আইচিংপা আৰু এতিয়া মই মধ্য অসমৰ ফালে যাব খুজিছো লগতে মধ্য অসমৰ পিছত হাজু হৈ আছে প্ৰস্তুতি গগৈ পাহাৰে আমাৰ যি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ যিকেইটা সমষ্টি আছে সেই সমষ্টিকেইটা আপডেট আমি একেলগে ল'ম প্ৰথমে অনুপে দিব আমাক আপডেট মধ্য অসমৰ মই তিনিখন জিলাৰ আপডেট দিব বিচাৰিছো মৰিগাঁও নগাঁও আৰু হোজাই মৰিগাঁও তিনিটাকৈ সমষ্টি জাগিৰোড সমষ্টিত ৪২,০০০ ভোটত আগবাঢ়িছে পীযুষ হাজৰিকা আৰু এয়া হৈছে অষ্টম ৰাউণ্ডৰ অন্তত তাৰ বিপৰীতে যদি আমি চাওঁ যে লাহৰীঘাটত ২৬,০০০ ভোটত আগবাঢ়িছে আসিফ নাজাৰ কংগ্ৰেছৰ মৰিগাঁও সমষ্টিত ৩২,০০০ ভোটত আগবাঢ়িছে ৰমাকান্ত দেউৰী আৰু নগাঁও যদি আমি জিলাৰ কথা উল্লেখ কৰোঁ ঢিং সমষ্টিত ৩০,০০০ ভোটত আগবাঢ়িছে মেহবুব মুক্তাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আৰু ৰূপহীয়া সমষ্টিত ১০,০০০ ভোটত আগবাঢ়িছে নুৰুল হুদা সামগ্ৰীত ২১,০০০ ভোটত আগবাঢ়িছে তানজিল হুছেইন কলিয়াবৰ সমষ্টিত ১৩,০০০ ভোটত কেশৱ মহন্ত আগবাঢ়িছে বহমপুৰ সমষ্টিত ৪,০০০ ভোটত আগবাঢ়িছে জিতু গোস্বামী আৰু বহমপুৰ সমষ্টিত যথেষ্ট লেহেমীয়া হৈছে ভোট গণনা আৰু নগাঁও বটদ্ৰৱা সমষ্টিত ২৮,০০০ ভোটত ৰূপক শৰ্মাৰ অগ্ৰগতি ৰহা সমষ্টিত ১০,০০০ ভোটত উৎপল বনিয়াৰ অগ্ৰগতি আৰু হোজাই ডিষ্ট্ৰিক্টৰ তিনিটাকৈ যি সমষ্টি আছিল বিনাকান্তিত ১৫,০০০ ভোটত লিড লৈছে আজমলে হোজাই সমষ্টিত ১২,০০০ ভোটত লিড লৈছে শিলাদিত্যদেৱে আৰু লামডিং সমষ্টিত ৯,০০০ ভোটত লিড লৈছে শিবু মিশ্ৰাই গতিকে এনেধৰণৰ যি তিনিখনকৈ যি জিলা আছিল এই তিনিখনকৈ জিলাৰ ১৩টাকৈ সমষ্টিৰ এয়া হৈছে শেহতীয়া আপডেট ষষ্ঠম অষ্টম বা এনেকুৱা ধৰণৰ ধন্যবাদ অনুপ এতিয়া মই প্ৰস্তুতি গগৈৰ ওচৰলৈ যাব খুজিছো প্ৰস্তুতি গগৈয়ে আমাৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ যিকেইটা সমষ্টি আছে এইকেইটা আপডেট জনাব ছটাকৈ যিটো সমষ্টি আছে সেই সমষ্টিৰ প্ৰথমতে মই জনাব বিচাৰিছো ডিফু সমষ্টিত বিজেপিয়ে এতিয়ালৈকে ১৯,৯৩৪টা ভোট প্ৰস্তুতি মই অকমান সময়ৰ বাবে ৰব খুজিম চনিত এটা খুব গুৰুত্বপূৰ্ণ খবৰ আহিছে আমাৰ যোৰহাটৰ পৰা মোৰ নাৰায়ণ শইকীয়া আৰু পাৰ্থপ্ৰতিম বৰুৱা আছে যোৰহাটত আমি সকলোৱে দৃষ্টি যিহেতু নিবদ্ধ আছিল কিমান আপডেট কি হৈছে নিশ্চিতভাৱে নয়ন প্ৰতীম কুমাৰ এই মুহূৰ্তত যদি আমি ক'ব বিচাৰো যে যোৰহাটত গৌৰৱ গগৈ ১৮,২৯৭টা ভোটৰ ব্যৱধানত পিছ পৰিছে হিতেন্দ্ৰ নাথ গোস্বামীতকৈ অৰ্থাৎ হিতেন্দ্ৰ নাথ গোস্বামী ১৮,২৯৭টা ভোটত আগবাঢ়িছে বৰ্তমান মুহূৰ্তলৈকে ৫৩,৬৪০টা ভোট হিতেন্দ্ৰ নাথ গোস্বামীয়ে লাভ কৰিছে তাৰ বিপৰীতে গৌৰৱ গগৈয়ে লাভ কৰিছে ৩৫,৩৪৩টা ভোট লাভ কৰিছে আৰু তাৰ লগে লগে যদি হয় মই যোৰহাটৰ কথা যদি কওঁ যোৰহাটত সৰ্বমুঠ ১৪টা ৰাউণ্ড হ'ব তাৰ ভিতৰত ১১টা ৰাউণ্ড কমপ্লিটেড ১১টা ৰাউণ্ড এতিয়া ৰিকভাৰী চান্স নাই চাগে আৰু কোনো ধৰণৰ আচলতে ১৮,০০০ নয়ন প্ৰদীপ কুমাৰ প্ৰায় ১৮,২৯৭টা ভোট ১১টা ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে গতিকে ১৪টা ৰাউণ্ড আৰু মাত্ৰ ৩টা ৰাউণ্ড বাকী আছে গতিকে এই সমষ্টিটোত হিতেন্দ্ৰ নাথ গোস্বামীৰ জয় এক প্ৰকাৰ নিশ্চিত বুলি এই মুহূৰ্তত ক'ব লাগিব আৰু তাৰ লগে লগে বিৰোধী ঐক্যৰ ফালৰ পৰা যদি আপুনি ২৭টাকৈ যি উজনি অসমৰ সমষ্টি সেই ২৭টা সমষ্টিৰ ভিতৰত এই মুহূৰ্তত কেৱল শিৱসাগৰ যিটো সমষ্টি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বৰ্তমান মুহূৰ্তত প্ৰায় ২৬০০ ভোটত এই মুহূৰ্তত যদি আমি খবৰটো দিব বিচাৰিম যে ২৬৭৯টা ভোটত অখিল গগৈহে কেৱল আগবাঢ়ি আছে কুশল দুৱৰীতকৈ অখিল গগৈয়ে লাভ কৰিছে ২৪,৫৮০টা ভোট তাৰ বিপৰীতে কুশল দুৱৰীয়ে লাভ কৰিছে ২১,৯০১টা ভোট লাভ কৰিছে আৰু বাকী যিসমূহ সমষ্টি আছে আপুনি খোৱাঙৰ সমষ্টি যদি চাই খোৱাঙত প্ৰায় ৯,৩২২টা ভোটৰ ব্যৱধানত লুৰিণজ্যোতি গগৈ পিছ পৰি আছে বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে লাভ কৰিছে ৩৮,৮৪০টা ভোট বিপৰীতে লুৰিণজ্যোতি গগৈয়ে লাভ কৰিছে ২৯,৫১৮টা ভোট আৰু তাৰ বিপৰীতে আপুনি গোলাঘাটৰ যিটো গেপৰ কথা আমি যদি চাওঁ খোৱাঙৰ যিটো গেপটো যদি চাওঁ ৰাউণ্ডৰ গেপটো যদি চাওঁ যে এইটো ৰিকভাৰী চান্সেছ আছে নাই যেনেকৈ গৌৰৱ গগৈটো আমি দেখিলোঁ যে ১৪টা ৰাউণ্ড গ'ল ১৪ৰ ভিতৰত ১১টা ৰাউণ্ড গ'ল আৰু 2টা বাকী আছে গতিকে ৰিকভাৰী চান্সটো খুব কম এই মুহূৰ্তলৈকে ঠিক একেদৰে যদি খোৱাংটো যদি আমি চাওঁ কিমান ৰাউণ্ড পাই আছোঁ খোৱাঙত আমি নিশ্চিতভাৱে খোৱাং সমষ্টিটো যদি আমি চাবলৈ যাওঁ যে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে খোৱাঙত ৯,৩২২টা যি ভোট সেই ভোটৰ ব্যৱধানত লুৰিণজ্যোতি গগৈ পিছ পৰি আছে আৰু বৰ্তমান মুহূৰ্তত যদি আপুনি চাবলৈ যায় ১৫টাৰ ভিতৰত 9টা কমপ্লিটেড হৈছে আৰু যিগৰাকী বিজু দৰা তেখেতে ২,৪৬১টা ভোটহে লাভ কৰিবলৈ সক্ষম হ'ল আৰু তাৰ বিপৰীতে গোলাঘাট জিলালৈ যদি আপুনি চাবলৈ যায় কিন্তু পাৰ্থ মই মানে লুৰিণ গগৈৰ সমষ্টিটো চাব খুজিছোঁ যেনেকৈ গৌৰৱ গগৈটো আমি চালোঁ এতিয়া যদি আমি চাওঁ যে 15টা ৰাউণ্ড হ'ব 9টা কমপ্লিটেড গেপটো আছে 9176 গতিকে অকমান যেন কঠিন হ'বলৈ গৈ আছে ইয়াৰ বিপৰীতে সমষ্টিত মাত্ৰ আনুষ্ঠানিকতা বাকী আছে খবৰ আহিছে ধেমাজিৰ পৰা ধেমাজিত ভোট গণনা কৰিবলৈ এটা ৰাউণ্ড বাকী আছে আৰু ভোট যিটো মাৰ্জিন সেই মাৰ্জিনটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে গতিকে তাত আৰু কোনো ৰিকভাৰী চান্স নাই ভাল খবৰ আহিছে বিৰোধীৰ বাবে অখিল গগৈ ২,৬৭৯টা ভোটত আগবাঢ়িছে পাৰ্থ
নিশ্চিতভাৱে যে অখিল গগৈয়ে আচলতে ভাল খবৰ আনিছে বিৰোধীলৈ তাৰ বিপৰীতে আপুনি ২৭টা সমষ্টিৰ প্ৰায়সমূহ সমষ্টিতেই NDA প্ৰাৰ্থীসকল আগবাঢ়ি আছে আৰু কিছু কিছু সমষ্টিত আপুনি যদি চাবলৈ যায় প্ৰায় ২৬,০০০ ক'ৰবাত ৩০,০০০ ভোটৰ ব্যৱধান হৈছে গতিকে সেইসমূহ সমষ্টিত এক প্ৰকাৰ বিজেপি প্ৰাৰ্থীসকল বিজয় বুলিয়ে ক'ব লাগিব আপুনি যদি আৰু তাৰ লগে লগে আমি নাজিৰা সমষ্টিটোৰ কথা ক'ব বিচাৰিম সুনীল কুমাৰ ভূঞা বিৰোধী দলপতি আছিল তাত সপ্তম ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে আৰু সপ্তম ৰাউণ্ডত বিজেপিয়ে লিড লৈ আছে 19,452টা ভোট গতিকে সেই সমষ্টিত দেৱব্ৰত শইকীয়াই লাভ কৰিছে 21,578টা ভোট তাৰ বিপৰীতে ময়ূৰ বৰগোহাঁই আমি চাব বিচাৰিম নাৰায়ণ শইকীয়া আছে আমি ডিটেইলছত যাব বিচাৰিম কিন্তু এই মুহূৰ্তত আমি কৈছোঁ যে ময়ূৰ বৰগোহাঁই লাভ কৰিছে 41,030টা ভোট অৰ্থাৎ 19,452টা ভোট তাৰমানে যিটো নাজিৰা কথা পাতিলোঁ যে বিৰোধী দলপতি এগৰাকী আৰু কংগ্ৰেছৰ যিটো সামগ্ৰিক যিটো ফলাফল প্ৰদৰ্শন এই প্ৰদৰ্শনটোৰ পাৰ্থ মই এটা বিশেষ কথা লক্ষ্য কৰিছোঁ এই মুহূৰ্তত যে আগৰবাৰ কংগ্ৰেছে 29খন আসন পাইছিলে পিছলৈ কমি আহি তেওঁলোকে বহুত 21ত থাকি গ'ল আৰু যেতিয়া বিধানসভা যেতিয়া গঠন হ'ব তেতিয়া বিৰোধী দলপতিৰ আসনখন পাবলৈ মিনিমাম 21 লাগে মিনিমাম 21 গতিকে এই মুহূৰ্তত কংগ্ৰেছে 23খন আসনত লিড লৈ আছে আমাৰ হাতত যিখিনি তথ্য আছে গতিকে 23খন আসনত লিড লৈ আছে গতিকে 23খন থাকিলে যদি তেওঁলোকে পাব আৰু এটা নতুন নিয়ম এটা হৈছে যে যদিহে তেওঁলোকে মিনিমাম 21 নাপায় তেতিয়াহ'লে যদি অধ্যক্ষৰ এটা তেওঁলোকৰ প্ৰিভিলেজ থাকে অধ্যক্ষৰ যে অধ্যক্ষই যিটো বিৰোধীসকলৰ দলৰ মাজৰ যিটো ছিংগল লাৰ্জেষ্ট পাৰ্টি থাকে তেতিয়া 21 নহ'লেও বিৰোধীয়ে দিয়ে আগত লোকসভাত দিয়া নজিৰ আছে গতিকে পৰৱৰ্তী পৰ্যায়ত যদি 21খন এবাৰ নাপায় অফিচিয়েলি কিন্তু তেওঁলোকে দাবী কৰিব নোৱাৰিব সেইটো প্ৰিভিলেজটো ডিপেণ্ড কৰিব বিধানসভাৰ অধ্যক্ষৰ ওপৰত গতিকে সামগ্ৰিকভাৱে কংগ্ৰেছৰ বাবে আৰু এটা বিপদ আহি আছে যদি এই ধৰণৰ ফলাফল থাকে বিৰোধী আসনখনত তেওঁলোকে হেৰুৱাব এইফালে দেৱব্ৰত শইকীয়া পৰাজিত হোৱাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ গৈছে পৰাজিত হোৱাৰ সম্ভাৱনা স্পষ্ট হৈছে কাৰণ আপুনি 17টা ৰাউণ্ড 7টা ৰাউণ্ড সমাপ্ত হৈছে প্ৰায় 20,000 গেপ গতিকে 20,000 গেপ হৈছে তাত আপুনি ময়ূৰ বৰগোহাঁই আমি কৈছোঁ যে 41,030টা ভোট দেৱব্ৰত শইকীয়াই 21,578টা ভোট লাভ কৰিছে তাৰ বিপৰীতে বাকী যিসকল নিৰ্দলীয় প্ৰাৰ্থী উঠিছিল তাত কনক গগৈ কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া তেখেতে 1428টা ভোট লাভ কৰিছে গতিকে কংগ্ৰেছৰ বাবে ইটোৰ পাছত সিটো বেয়া খবৰ আপুনি যেনেধৰণে কৈছে যে বিৰোধী দলপতিৰ আসনখনো তেওঁলোকে হেৰুৱাব গতিকে দেৱব্ৰত শইকীয়াও যদি সেইফালে হাৰিছে আনফালে গৌৰৱ গগৈ তাত পৰাজিত হৈছে এক প্ৰকাৰ যোৰহাটত বিৰোধী দলপতি তেওঁলোকে লাভ নকৰিব গতিকে উজনি অসমৰ যি 27টা সমষ্টি আমি গোলাঘাট জিলাখনলৈ যদি যাওঁ আমি সুনীল কুমাৰ ভূঞা নয়ন প্ৰদীপ কুমাৰ তাত চাব আপুনি প্ৰায় 20ৰ পৰা 25,000 ভোট কোনোবাটো সমষ্টিত 21,000ৰ পৰা 26,000 ভোট তেনেধৰণৰ ডিফাৰেঞ্চ গোলাঘাট জিলাত ধন্যবাদ জনাইছোঁ মই আকৌ যাম নয়ন মই তুলাৰাম গগৈ আহিছে অসম গণ পৰিষদৰ প্ৰতিনিধি প্ৰথমতে শুভেচ্ছা জনাইছোঁ তুলাৰাম গগৈ জয়কাৰ হৈছে NDAৰ আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টীৰ যথেষ্ট বেছি ভাল ফলাফল বুলি ক'ব লাগিব ক্ষমা কৰিব অসম গণ পৰিষদৰ গাইগুটীয়াকৈ সম্ভৱতঃ হাজো শুৱালকুছি বাহিৰে গোটেই যিখিনি বিষয় যিখিনি প্ৰসংগ দেখা পাইছোঁ তাত আৰু বিশেষ ক'ব লগা নাই তুলাৰাম গগৈ প্ৰথম মই NDA বুলি নহয় এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰত্যেকজন প্ৰাৰ্থীলৈ মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো এটা ডাঙৰ কথা গতিকে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে হৰাজিকাটো থাকিবই কিন্তু মই ভাবোঁ সকলো এটা সুস্থ ৰাজনৈতিক পৰিৱেশত থাকিব লাগে নিৰ্বাচনত হৰাজিকাটো ব্যক্তিকেন্দ্ৰিক কেতিয়াও কোনো কৰিব নালাগে যিটো কেতিয়াবা দেখা পোৱা যায় সেইকাৰণে কৈছোঁ এতিয়া আমাৰ NDA মিত্ৰজোঁটে এতিয়া ইতিমধ্যে 97+ আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এইটো অসমৰ ৰাইজৰ এটা জনাদেশ আৰু এই জনাদেশটো আমি সকলোৱে মানি ল'ব লাগিব আৰু আমিও উৎফুল্লিত আমি গভীৰভাৱে বিশ্বাসী আছিলোঁ আশাবাদী আছিলোঁ অসম গণ পৰিষদ দলে আমি 2021 চনৰ তুলনাত আমি দুখন আসন হ'লেও আমি বেছি পাবলৈ সক্ষম হ'ম এইটো আমাৰ গভীৰ বিশ্বাস আছিল এতিয়াও মই বিশ্বাস ৰাখিছোঁ এতিয়াও যিহেতু কাউণ্টিং শেষ হ'বলৈ যথেষ্ট বাকী আছে গতিকে এতিয়া আমি অতি কমেও আমি দুখন আসন হ'লেও যোৱাবাৰ 21 চনৰ তুলনাত আমি বেছিকৈ পাম এই বিশ্বাসটো এতিয়াও মই হেৰাই যোৱা নাই মোৰ মনৰ পৰা আৰু গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ NDA চৰকাৰ হ'ব অসমৰ উন্নয়নৰ বাবে সকলোৱে কাম কৰিব মই ভাবোঁ বিৰোধী দলেও যদিও হাৰিছে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে উন্নয়নৰ যাত্ৰাত অসমৰ নিবনুৱা যুৱক যুৱতীসকলক বিনা পইচাৰে চাকৰি পোৱা
এই পৰিৱেশত তেওঁলোকেও যথেষ্ট সহায় কৰিব বুলি মই আশাবাদী কাৰণ এইটো নিৰ্বাচন মই কাকো আক্ৰমণ মই নকৰোঁ আজি তাৰিখত কিন্তু আমি যিহেতু গাঁৱে গাঁৱে আমি গৈছিলোঁ আমি আমাৰ তুলদা আপোনাৰ তাৰ পৰা ভাল এটা খবৰ আহিছে আপোনালোকৰ ভাল খবৰ প্ৰথমটো চাগে ডিক্লেৰেশ্যন ধেমাজি সমষ্টিত ডক্টৰ ৰণোজ পেগুৰ জয় ৩২,০৪৮টা ভোটত জয়ী হৈছে ৰণোজ পেগুৱে মুঠ লাভ কৰিছিল ৮২,৯৯৮টা ভোট কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালে ৫১,০৫০টা ভোট লাভ কৰিছে ৩২,০৪৮টা ভোটৰ ব্যৱধানত জয়ী হৈছে ৰণোজ পেগু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু তুলাৰাম গগৈ ৰণোজ দালৈ মই শুভেচ্ছা জনাইছোঁ কংগ্ৰেচুলেশ্যন কৰিছোঁ তেওঁক ৰণোজ দা কথা এটা মই কওঁ এবাৰ এখন মিটিঙত তেখেতক মই ক'লোঁ যে আপুনি আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত কিমানক নিযুক্তি দিলে তেওঁ বহু হাজাৰ হিচাপ দিলে মই বোলো কেইজনক আপুনি চিনি পায় এজনকো তেওঁ চিনি নাপায় এজনকো তেওঁ দেখি পোৱা নাই আগতে কি আছিল আগতে মন্ত্ৰী MLA বঙহীবিলাকে চাকৰি পাইছিল আজিকালি চাকৰি পোৱা তেওঁ ডিপাৰ্টমেণ্টত চাকৰি পোৱা এজনকো তেওঁ লগে পোৱা নাই চিনিও নাপায় গতিকে এনেধৰণৰ এটা স্বচ্ছ নিযুক্তি হৈছে মই ক'ব বিচাৰোঁ না 100% ক'ৰবাত হৈছে ক'ৰবাত হয়তো গণ্ডগোল এতিয়াও দুই এটা হৈছে এই গণ্ডগোলবিলাক আমি নোহোৱা কৰি 100% আমি কেৱল যোগ্যতাৰ ভিত্তিত নিযুক্তি যাতে দিব পাৰোঁ অনাগত দিনত তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব মই অকণমান বিজেপি অফিচলৈ যাব বিচাৰিছোঁ যে অৱধাৰিতভাৱে যাব লাগিব সম্বিত শৰ্মা জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি মই আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ ওচৰলৈ যাম ধীৰাজ হাজৰিকা আছে বাজপেয়ী ভৱনত ধীৰাজ মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এই ফলাফল পোৱাৰ পিছত স্বাভাৱিকতে বা 100% উদযাপন কৰিবই লাগিব ধীৰাজ গোটেই পৰিৱেশ পৰিস্থিতি আপোনাৰ মাধ্যমেৰে আকৌ এবাৰ প্ৰত্যক্ষভাৱে অসমবাসী ৰাইজক দেখুওৱাৰ চেষ্টা কৰিবলৈ অনুৰোধ জনাইছোঁ ধীৰাজ হাজৰিকা আপুনি যদি মোক শুনি আছে এয়া বাজপেয়ী ভৱনৰ পৰিৱেশ পৰিস্থিতি আৰু এইদৰে বাজপেয়ী ভৱনত আনন্দমুখৰ পৰিৱেশ এটা বিৰাজ কৰিছে 14 ৰাউণ্ডৰ অন্তত অশোক সিংঘাল ৩৫,১৮৯টা ভোটত আগবাঢ়ি আছে সম্বিত শৰ্মাই বিপৰ্যয়ৰ কাৰণটো কি বুলি ভাবে সম্বিত শৰ্মা হয় বিপৰ্যয়ৰ কাৰণটো এতিয়া আলোচনা কৰিব লাগিব দলৰ ভিতৰত কিন্তু কিছু এটা কথা মই আগতেই কৈ থওঁ যে হয়তো আমাৰ গোটেই আমি ইলেকশ্যনলৈ যোৱাৰ আগত আমাৰ পৰিকল্পনা হয়তো ঠিক নাছিল এতিয়া তাৰ ডিটেইলত বাৰু ডিছকাশ্যন কৰি পেলাই ক'ব লাগিব কিন্তু এটা কথা মই ইয়াৰ লগত মই প্ৰথমতেতো মই বিজেপি আৰু বিজেপি মিত্ৰ দলক মই অভিনন্দন জনাইছোঁ যে তেওঁলোকৰ এতিয়ালৈ ফলাফল যিটো দেখা গৈছে আৰু এইটোৱে বোধহয় আগলৈও হ'ব যিমান ৰাউণ্ডে নাথাকক কাৰণ ট্ৰেণ্ডটো ছেট হৈছে অলৰেডি গতিকে মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেকুৱা এটা মেণ্ডেট পাইছে আৰু ৰাইজকো মই এই ৰাইজৰ মেণ্ডেটটো আমিও ফিৰত লৈছোঁ কিন্তু তাৰ লগত এটা কথা থাকিব লাগিব যিটো বস্তু আলোচনা কৰাৰ প্ৰয়োজন আছে আজি বিশেষভাৱে এই সময়খিনিত যে বিজেপি যোৱা আপোনাৰ 14ৰ পিছৰ পৰা বিজেপিটো এটা ৰাজনৈতিক দল হিচাপে নিজকেই এটা মেকানিজম এটা ক্ৰিয়েট কৰি লৈছে নেকি বিভিন্ন ধৰণে যে ইলেকশ্যনটো জিকিবই লাগিব ইলেকশ্যন জিকিব লাগিব প্ৰত্যেকটো দলে ইলেকশ্যন জিকিবলৈ পাৰ্টিচিপেট কৰে গণতন্ত্ৰত কিন্তু ঘটনাটো হ'ল যে বিজেপিয়ে প্ৰকাৰন্তে বিভিন্ন প্ৰক্ৰিয়াৰে এইটোক এটা ষ্ট্ৰেটেজিকেলি এইটো এটা বাস্তৱত ৰূপায়িত কৰিছে নেকি যে বিজেপিক আমি ক'তো হৰুৱাব নোৱাৰোঁ কাৰণ চাওক আপোনাৰ ইলেকশ্যন কমিশ্যনৰ এপইণ্টমেণ্টটো লৈ পেলাই প্ৰশ্ন হ'ব পাৰে ইলেকশ্যন কমিশ্যনৰ এপইণ্টমেণ্টৰ লগত তেওঁলোকে যি ধৰণে কৰ্পৰেট গোষ্ঠীক টকা পইচা সম্পত্তি দেশৰ গোটেই গোটাই নহয় চাওক না প্লিজ আপুনি মোক কিবা আছে না মোক ক'বলৈ নাই আপুনি মই আপডেটো দি আছোঁ আচ্ছা ঠিক আছে আপডেটো দি আছোঁ আৰু আপুনি যিখিনি ট্ৰেকত কৈছে ৰাইজে আমাক চাই আছে মই এইটো সময়ত আপোনাক সেইটো ক'বলৈ এলাউ নকৰিম কিন্তু নাই কিয় নকৰিব আপোনাৰ ওচৰত কিয় নকৰিব মই সেইটো জানিব খোজোঁ এইটো মই আপুনি মোক ক'ব লাগিব যে কিয় নকৰিব আপুনি মোক সেইখিনি ক'ব 100% আপুনি পিপুল ভাৰ্ডিক নাই মই প্ৰথমতে নাই পিপুল ভাৰ্ডিক মই পিপুল ভাৰ্ডিকটো লওক নাই পিপুল ভাৰ্ডিক লওক আপোনাৰ বুথত গৌৰৱ গগৈ পৰাস্ত হৈছে নাই সেইটো লওক বুথত গৌৰৱ পৰাস্ত হৈছে মই কৈ আছোঁ ৰাইজে যদি কিন্তু আপুনি ক'ব নিদিব তেতিয়াহ'লেতো আমাক মাতি লাভ নাই আপুনি ইয়াতে বহি আলোচনা নহয় আপোনালোকৰ এই যদি ক'ব নিদিব এই কথাটো মই মানি নলওঁ সেইধৰণে আপুনি বিচৰাটোৱে মই ক'ম নহয় আপুনি ভুলকৈ বুজিছে মই নিজৰ আলোচনা মই আপোনাক সেইটো কথা ক'ব মই নিজৰ আলোচনা কৰিব সম্বিত শৰ্মা ডাঙৰীয়া
মই আপোনাক সেইটো কথা ক'বলৈ বিচৰা নাছিলোঁ। কওকচোন। মই আপোনাক এইটো কথা ক'বলৈ বিচাৰিছিলোঁ যে আমাৰ আপুনি যি ধৰণে কৈছে যে বিজেপিয়ে ক'ৰবাত নিজৰ মেকানিজমটো তৈয়াৰ কৰিছে, আপুনি এনেকৈ কওক বিজেপিয়ে কি কৰিছে ক'ব নালাগে, আপোনালোকে কি ক'ব নোৱাৰিলে আপোনালোকে সেইটো কওক। নাই আপুনি চাওক, আকৌ আপুনি আপোনালোকে কিয় আমি এইটো আলোচনা কৰিবই লাগিব। নাই এইটো আলোচনা কৰিবই লাগিব। নাই আপুনি মোৰ কথাখিনি সম্পূৰ্ণ নকৰাকে বিজেপি কিয় হ'ব লৈছে কংগ্ৰেছে ক'ব মই আহিম নিজৰ দলীয় কথাত। মই প্ৰথমতে কৈছো, কিন্তু মই দলীয় তাৰ লগত আনুষংগিক কথা আছে। এখন দেশত যেতিয়া এটা ব্যৱস্থা আছে, সেই ব্যৱস্থাটোক যেতিয়া প্ৰকাৰান্তৰে কুক্ষিগত কৰা হৈছে বিভিন্ন উপায়েৰে, সেই আলোচনাটো যদি আজি নকৰো আমি কেতিয়া কৰিম? মই এই মেণ্ডেটটো মানি লৈছো, জনতাই দিছে। আমিতো কোৱা নাই যে বিজেপিয়ে মেনুপুলেট কৰিছে, মইতো ইয়াত বহি কোৱা নাই যে ইভিএম মেনুপুলেট হৈছে। মই কৈছো ব্যৱস্থাটো কিবা কৰি পেলাই তেওঁলোকে নিজৰ পক্ষ কৰি লৈছে। আপোনাৰ মই প্ৰতিদিনে বহি পেলাই সেই কথাটো কিন্তু আপোনাৰ মুখৰ পৰা শুনিব নোখোজো। প্ৰতিদিন মানে আপোনালোকে এইটো কেতিয়াও ভাবিব প্ৰতিদিনত শুনি পেলাই এইটো কথা শুনিব নোৱাৰিম। আৰে আপোনালোকৰ যদি ভুলটো দোষটো আপোনালোকে সেলফ এনালাইসিস কৰিব নোৱাৰে, শুনক না, মই আপুনি কংগ্ৰেছ ৰ'ব আপুনি তেনেকে নকৰিব। মই প্ৰথমতে কৈছো যে মেণ্ডেটটো মানি লৈছো, আমাৰ দলীয় হয়তো পৰিকল্পনা ভুল আছে। মই প্ৰথমতে কৈছো, মই কিয় কোৱা নাই আপুনি চাওক, আপুনি প্ৰথমতে কৈছে ৰিপিট কৰি চাওক, আপুনি নাই কোৱা বুলি কৈ আছে, ৰিপিট কৰি চাওক। কিয় হৈছে বিজেপি অমুক নাই আপুনি শুনা নাই, আপুনি মন দিয়া নাই। মই প্ৰথমতে কৈছো আমাৰ পৰিকল্পনাৰ অভাৱ আছে, সেইটো আলোচনা কৰিব লাগিব। মই কৈছো বাকী বিলাকৰ পেনেলত আছে, বাকী বিলাক আপুনি নাই কোৱা বুলি ক'লে মোক কম। মই যিটো কওঁ চাওক, আপুনি ডিচাইড কৰিবলৈ কোন? তেতিয়াহ'লে মই আপোনাক কৈছো আপোনালোক কিয় পৰাস্ত এতিয়া নহয় সেইটোও কম। বিৰোধী দল কিয় পৰাস্ত হয়? বিৰোধী দলৰ নিজৰ পৰিকল্পনাৰ থাকে, অভাৱ থাকে, বা নিজৰ দলীয় কি কয় তাৰ পিছৰখিনি মই কম যে সেইটো কেনেকে পৰিকল্পিতভাৱে নষ্ট কৰাৰ চেষ্টা কৰা হৈছে, সেই কথাটো কিয় আলোচনা নকৰিম? প্লেটখন চাওক, তাত চিটৰ সংখ্যাবিলাক চাওক। নাই চাওক, মই দেখিছো, আপুনি মোক দেখো, মই দেখিছো। মই প্ৰথমবাৰ আপুনি সোধাতে কৈছো যে মই মেণ্ডেটটো মানি লৈছো, মই শিৰত লৈছো। মই কৈছো, আপুনি শুনক, আপুনি হয়তো মন দিয়া নাই, বেলেগ কথাত আপোনাৰ মনটো আছিল। মই প্ৰথমবাৰে কৈছো ইয়াত বহি পেলাই, লগতে মই এইটো কৈছো যে আমাৰ পৰিকল্পনাৰ অভাৱ আছে। কিন্তু আপুনি কোৱা আহিলে তেতিয়া মই কৈছো আপুনি তেনেকে সেই ধৰণে কথাখিনি ক'লে মই এলাও নকৰিম। নাই কিয় এলাও নকৰিব আপুনি? তেতিয়াহ'লে মোক যাবলৈ দিয়ক। মই নিউ গুৱাহাটী সমষ্টিৰ আপডেট আহিছে, ডিপ্লু ৰঞ্জন শৰ্মা জয়ী হৈছে। নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মা আনুষ্ঠানিক ঘোষণা ইতিমধ্যে আৰম্ভ হৈছে। ধীৰাজ হাজৰিকা বিজেপি অফিচৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে। ধীৰাজ, যদি আপুনি শুনিছে মোক শেহতীয়া কি ধৰণৰ পৰিৱেশ পৰিস্থিতি আমি দেখি আছো, তেখেতে ক'লে কি ধৰণে মত ব্যক্ত কৰিব পাৰে? ধীৰাজ হাজৰিকা। ধীৰাজ হাজৰিকা, যদি যোগাযোগ স্থাপন হোৱা নাই, মই পিছত যাবলৈ চেষ্টা কৰিম ধীৰাজ হাজৰিকাৰ ওচৰলৈ। ধীৰাজ, চৰকাৰ গঠন হোৱাৰ যি পৰিসংখ্যা সেয়া নিশ্চিত হোৱাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত উৎসৱমুখৰ পৰিৱেশ। মোৰ সতীৰ্থ উপমন্যু ৰাভাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিব। এয়া হৈছে গুৱাহাটীৰ বাজপেয়ী ভৱনৰ দৃশ্য। ইয়াত বিজেপিৰ যিসকল দলীয় কৰ্মকৰ্তা আছে তেওঁলোকে এইদৰে উল্লাস কৰা পৰিলক্ষিত হৈছে। সকলোৰে মুখত আনন্দ আৰু ইজনে আনজনক আঁঠুগুৰি ছটিয়াই তেওঁলোকে এইদৰে উল্লাস কৰা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থ উপমন্যু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে। যিসকল ইয়াৰে কাৰ্যকৰ্তা আছে বিজেপিৰ, তেওঁলোকে এইদৰে নাচি বাগি উল্লাস কৰা পৰিলক্ষিত হৈছে। ত্ৰিদীপ ভাগৱতী, মই অকণমান বাৰু মই যিটো কথা সমিত শৰ্মাৰ লগত মোৰ মত পাৰ্থক্য হৈছে যে যিটো সময়ত ভাবি মুখ্যমন্ত্ৰীগৰাকী, তেখেতসকলে প্ৰক্ষেপিত মুখ্যমন্ত্ৰীগৰাকী নিজৰ বুথত পৰাস্ত হৈছে, সেইটো সময়ত আমি নিৰ্বাচন আয়োগৰ কথা পাতিম নে দলটোৰ সাংগঠনিক দুৰ্বলতাৰ কথা পাতিম? নহয় সুনীত দা, মোৰ কথাটো হৈছে যে এই যিটো অভিযোগ শাসকীয় দলটোৰ বিৰুদ্ধে যে আমাৰ যিবোৰ সংস্থা এজেন্সি এইখিনি তেওঁলোকে নিজৰ ধৰণে ব্যৱহাৰ কৰে, প্ৰতিপক্ষক দুৰ্বল কৰাৰ কাৰণে ব্যৱহাৰ কৰে। ভাৰতৰ ৰাজনীতিত এইটো নতুন অভিযোগ নহয়। কংগ্ৰেছৰ চৰকাৰৰ সময়তো সেই ধৰণৰ অভিযোগ আছে।
জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী আমি আটাইয়ে তেওঁক সন্মান কৰোঁ তেওঁৱে প্ৰথম যেতিয়া অকংগ্ৰেছী চৰকাৰ এখন হৈছিল তেওঁৱে চৰকাৰখন ভাঙি দিছিল কিন্তু তাৰ পাছত ইন্দিৰা গান্ধীৰ সময়ত আৰু সেইটো জৰুৰী অৱস্থালৈকে গুচি গৈছিল গতিকে ভাৰতীয় জনতা পাৰ্টিৰ শেহতীয়া 10 বছৰত সেই যিটো ইন্টেন্সিটি যি হাৰত সেই কথাবোৰ ব্যৱহাৰ কৰা হৈছে সেইটোহে নতুন কথা বা সেইটোহে ভয়াবহ কথা গতিকে মই তেখেতৰ কথাটো একেবাৰে দিনায়ো কৰিব খোজা নাই কিন্তু মই আপোনাক এটা অন্য কথা কওঁ আজি আমি পশ্চিমবংগত যেটো নিৰ্বাচন দেখিছো পশ্চিমবংগত অমিত শাহ যিগৰাকী আমাৰ গৃহমন্ত্ৰী তেওঁ 15টা ৰাতি আছিল 15টা ৰাতি তেওঁ 5টা বেলেগ বেলেগ জেগাত আছিল আৰু এই যেটো বিজয় আপুনি যদি আজি মন কৰে একেবাৰে যোৱা দুটা নিৰ্বাচনৰ পৰা পশ্চিমবংগত যিদৰে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰিছে আজি তাত আপুনি সকলো কথা কৈ দিব পাৰে কিন্তু তাৰ পাছতো তেওঁলোকৰ সাংগঠনিক যিখিনি কাম কাজ সেইখিনিকটো গুৰুত্ব দিবই লাগিব মই অন্য একো কথা ক'ব খোজা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ বিৰোধী নেতাসকল নিৰ্বাচনৰ পৰা 60 দিন আগত 60 দিনৰ আগৰ পৰা নিৰ্বাচনৰ 9 তাৰিখলৈকে তেওঁলোকৰ দিনৰ কাৰ্যসূচীবোৰ যদি চাই তেতিয়াও কিন্তু এটা কথা স্পষ্ট হয় এজন মানুহে কিমান কৰ্মতভাৱে কাম কৰিছে আৰু এওঁলোকৰটো মিত্ৰতাই শেষত হৈছে আহি গতিকে মই আপোনাক এটা কথা ক'ব খোজো আজি যদি আমি ইভিএমক দুখ দি দিওঁ আজি যদি ইলেকশ্যন কমিশনৰ কথা আমি এনেকে পাতো মেন্ডেটটোক আমি অসন্মান কৰা হয় আজি অন্তত সেই কামটো মই মেইন কথাটো মোৰ কৰিব লাগে হুৰটো সেইটো আছে তেখেতে হয়তো কেনেকৈ লৈছে মই নাজানো মই আপোনাক আৰু এটা বাক্য লগতে সুনীত দা কৈ থওঁ এতিয়া বহু মানুহে এই ধৰণৰ কথা বতৰা কৈছে যে এই নিৰ্বাচনটোত আমি যিবোৰ কথা পাতিছিলো এই যে নতুন প্ৰজন্মটো ওলাই আহিছিল এইবোৰ কথা অৰ্থহীন হৈ গৈছে নেকি কিন্তু আপুনি যদি তামিলনাডুৰ ফলাফলটো চাই একদম এই গোটেই ফলাফলখিনি আপুনি একেলগে চাব লাগিব আপুনি তামিলনাডুৰ ফলাফলটো চাওকচোন এজন সিনেমা কৰা মানুহ ঠিক আছে তাত এমজিআৰ জয়াললিতা আছিল কিন্তু এতিয়াতো সমগ্ৰ ৰাজনীতি সলনি হৈছে বিজয়ে আহি এবাৰতে নিৰ্বাচন খেলিছে 2-3 বছৰীয়া কামকাজ এটা কৰাৰ পাছত তেওঁ নিৰ্বাচন খেলি আজি যি ধৰণৰ ফলাফল পাইছে মানে চাওক নতুন প্ৰজন্মৰ গুৰুত্বটো নিৰ্বাচনত কিন্তু নাইকিয়া হৈ যোৱা নাই গতিকে মই ভাবো সংগঠিতভাৱে যদি কামকাজ কৰা কাৰণ সাইদুল ইছলাম সংগঠন যদি নহয় তৃণমূল পৰ্যায়লৈকে যদি সাইদুল ইছলাম সুনীত ভূঞা আমাৰ ত্ৰিদীপ ভগৱতী আমি চৰকাৰ গঢ়ি দিব নোৱাৰো চৰকাৰ বিৰোধীয়ে কৰিব লাগিব সেই কাম বিৰোধীয়ে যদি কৰে মই ভাবো ফলাফল আহিলেতেন কিন্তু তাৰ পাছতো মই শেষত এটাই কথা কম যেতিয়া 2011 চনত কংগ্ৰেছ শাসনলৈ আহিছিল সেই কংগ্ৰেছৰ শাসনকালটোৱে কিন্তু কংগ্ৰেছৰ পতনৰ বাটটো মুকলি কৰিছে অহংকাৰ গৰ্ব এৰি বহুত দায়িত্ব থাকিব মই ধৰ্মকান্ত গগৈ আপোনাক বিদায় দিব লাগিব ত্ৰিদীপ মৰাণ ৰৈ আছেহি ক্লোজিং ৰিমাৰ্কছ তাৰপিছতে মই আপোনাৰ কাৰ্যালয়লৈ যাম আসলে নতুন প্ৰজন্মৰ কথাটো এখেতসকলে কৈ আছে যে ইয়াত এটা কথা আপোনালোকে চাব লাগিব যে ভাৰতীয় জনতা পাৰ্টি ফালৰ পৰা আমি 21 বছৰীয়া যুৱক পবিত্ৰ ৰাভাক কিন্তু টিকেট দিছো ৰূপালী লাংথাচাক দিছো যে ঋষিৰাজ হাজৰিকা 29 বছৰীয়া গতিকে তেওঁলোকো আচলতে নৱপ্ৰজন্ম এনেকুৱা নহয় যে অপজিশনত যিসকলে মই হেতুকে কৈছো মানে গতিকে ভাৰতীয় জনতা পাৰ্টিও এনেকুৱা বহু নতুন মুখক লৈ আহিছে জ্যেষ্ঠসকলক আঁতৰ কৰি নতুন মুখক অগ্ৰাধিকাৰ দিছে যে নতুন প্ৰজন্মটো আগবাঢ়ি আহক গতিকে মই পবিত্ৰ ৰাভা কথাটো এই কাৰণে কৈছো যে যুৱ মৰ্চাত ৰিসেন্টলি তেওঁ জেনেৰেল সেক্ৰেটাৰী হৈছিল জাস্ট এন্ট্ৰি হৈছিলেহে গতিকে তেওঁ কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে কি কৰিছে প্ৰাৰ্থী হিচাপে আজি তেওঁ জয় হৈ ওলাই আহিব গতিকে সেইকাৰণে আমি ভাবো যে আগন্তুক চৰকাৰখনৰ দায়িত্বটো বহুত বেছি অসমবাসী ৰাইজে আজি যিটো আচলতে ৰিজাল্ট দিছে এই ৰিজাল্টটো এটা বুজা হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এনডিএ আমাৰ যিসকল আজি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে তেখেতলোকে লৈ যাব লাগিব জয়ৰ এটা মূল কথা আমি কওঁ নিৰ্বাচন ভোটিং হৈ গ'ল ভোট হৈ যোৱাৰ পিছত আমি দেখিবলৈ পালো মই কৈছো মানে বিৰোধীৰ কথাখিনি ওলাই আছে কাৰণে যে তেখেতসকলৰ বিৰোধী নেতাবিলাক প্ৰায় হয়তো কৰবাত গুচি গ'ল বা তেওঁলোক দলৰ কাৰ্যকৰ লগত জড়িত নহয় কিন্তু ভাৰতীয় জনতা পাৰ্টি আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই যেতিয়া আপোনাৰ ওমেন বিলখন পাছ নহল আপুনি দেখিছে যে অসমত আমি আকৌ কি কৰিবলগীয়া আছে দলীয় কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া আছে অৰ্থাৎ নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকজন কাৰ্যকৰ্তা তেওঁলোকৰ কাৰণে নিৰ্বাচনটো গুৰুত্বপূৰ্ণ নহয় কিন্তু তেওঁলোকক এটাই চেষ্টা কৰা হয় যে পাব্লিকৰ লগত ৰিলেটেড হৈ থাকক আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিলে দলৰ ফালৰ পৰা নিৰ্দেশনা গৈছে যে গাঁওখনৰ মেট্ৰিক পাছ কৰা ল'ৰাটোক সম্বৰ্ধনা জনাওক কিন্তু তাৰ পৰিৱৰ্তে যদি অপজিশন এই কাৰণে যিটো আপোনাৰ জনসংযোগটো ভাৰতীয় জনতা পাৰ্টিত আমি হেতু দেখিবলৈ পাইছো আৰু আমাৰ যিটো আইডিঅলজি মূল যিটো ইস্যু আপুনি যদি চাই মই যদি হেখত ক'বলগীয়া হয় 90টা সিটৰ 90টাতে আমি কোনো কিন্তু সংখ্যালঘু মানুহক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ দিয়া নাই তাৰ কথা এটাই যে স্পষ্ট কথা যে এই যে অসমখন বাংলাদেশী আগ্ৰাসনৰ পৰা সাংঘাতিক ধৰণে যিটো বাঢ়ি আহিছিল আৰু যি কেইটা সিটৰ কথা আমি কৈছিলো 22ৰ পৰা 26টা সিট যি কেইটাত অসমীয়া মূলহুটি মানুহে ৰিপ্ৰেজেন্ট কৰি জিকিব নোৱাৰে আৰু তেনেকুৱা ধৰণৰ ৰিজাল্ট এটা আজি অসমবাসী ৰাইজে দিবলৈ সক্ষম হৈছে গতিকে অসমবাসী ৰাইজক আমি সেৱা জনাইছো আৰু এইটো গধুৰ বুজাৰ
কাৰণ কি বুলি কয় অসম ভাৰত স্বাধীন হোৱাৰ পাছত অসমত চৰকাৰ আমি দেখাৰ পিছত আমি যিটো ইলেকশ্যন আমি দেখিছো মই মোৰ সাংবাদিকতাৰ 11 চনৰ নিৰ্বাচনটোত আমি লেণ্ডশ্লাইড ভিক্টৰী দেখিছিলো কংগ্ৰেছৰ তাৰ পিছত এই ধৰণৰ এটা ভাৰ্ডিক্ট আহিছে কিন্তু ইয়াৰ আপুনি কোৱাৰ লগত মই একমত মই ধন্যবাদ জনাইছো আপোনাক বিদায়ো জনাম মই অকণমান মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ চৌপাশলৈ যাম য'ত উপস্থিত আছে মোৰ সতীৰ্থ চিন্তুমণি শইকীয়া চিন্তুমণি ইতিমধ্যে নিউ গুৱাহাটী সমষ্টিৰ দীপ্লৰঞ্জন শৰ্মা বিজয় ঘোষণা কৰা হৈছে বিজয় গুপ্ত নিশ্চিত বিজয়ৰ দিশে প্ৰদ্যুৎ বৰদলৈ নিশ্চিত বিজয়ৰ দিশে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই জালুকবাৰী সমষ্টিৰ কথা ডিমৰীয়া সমষ্টিটো অসম গণ পৰিষদৰ প্ৰাৰ্থী তপন দাস জয়ী হৈছে চিন্তুমণি সামগ্ৰিক প্ৰেক্ষাপট সুনীল কুমাৰ ভূঞা চাওক যে যথেষ্ট উৎকণ্ঠা আছিল ৰাইজৰ মনত যথেষ্ট প্ৰশ্ন আছিল ৰাইজে বহু আশা কৰিছিল আৰু আশা কৰাৰ ধৰণে আচলতে ফলাফল লাভ কৰিছে নেকি সেই কথাও কিন্তু এটা জলজল পটপট হৈছে বিজেপিয়ে যি ধৰণে আশা কৰিছিল বিজেপিয়ে বাৰে বাৰে কৈ আছিল যে গুৱাহাটীৰ যি ৫টা সমষ্টি সেই ৫টা সমষ্টি মিত্ৰ তেওঁলোকৰ যি এনডিএ লৈ যাব বিশেষকৈ ডিমৰীয়াত আপুনি গম পাইছে চিন্তুমণি অকণমান ৰখাইছো সৰ্বানন্দ সোণোৱালৰ ভাষ্য আহি আছে बीजेपी हमारे लिए सबसे बड़े विश्वास का ये है जगह है और बीजेपी के जरिए ही हमारे जीवन को हम आगे बढ़ाने के लिए हम प्रतिबद्ध है इसलिए जनता ने आज हमें इतने बड़े ऐतिहासिक उन्होंने मदद दी है विरोधी आरम्भणिर पर कैसे केवल काकतर पातत সংবাদ মাধ্যমে বিৰোধীক ঢেৰ ৰাখিছিল প্ৰকৃতাৰ্থত তৃণমূল পৰ্যায়ত জনতাই কেতিয়াবাই বিৰোধীক ইতিমধ্যে নাকচ কৰিছে নিশ্চিতভাৱে আজি বিৰোধী ধাৰাকাৰ হৈছে মই আগৰ পৰাই কৈ আছিলো ইয়াত কোনো বিৰোধী নাই নিশ্চিতভাৱে এইবাৰ আৰু বেছি বিকাশ হ'ব এয়া বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ দৃশ্য সৰ্বানন্দ সোণোৱালৰ দিলীপ শইকীয়াৰ আলিংগন দলীয় কৰ্মীসকল আছে ত্ৰিদীপ মৰাণ মই আপোনাক স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি যোৰহাটত গৌৰৱ গগৈ পৰাস্ত হৈছে আনুষ্ঠানিক ঘোষণা গৌৰৱ গগৈ পৰাজয় ২২,০০০ ভোটৰ ব্যৱধানত জয়লাভ হিতেন্দ্ৰনাথ গোস্বামীৰ 22,000 ক্লিয়াৰ ভাৰ্ডিক্ট গৌৰৱ গগৈ পৰাজয় ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ জৰিয়তে সাংবিধানিক যি নিৰ্বাচন প্ৰত্যক্ষ নিৰ্বাচনত অংশগ্ৰহণ কৰা গৌৰৱ গগৈৰ জীৱনৰ প্ৰথমটো পৰাজয় ২২,০০০ ভোটৰ ব্যৱধানত হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত যোৰহাট বিধানসভা সমষ্টিত পৰাস্ত কংগ্ৰেছৰ লোকসভাৰ লোকসভা সংসদীয় দলৰ উপদলপতিগৰাকী দিলীপ শইকীয়াৰ ভাষ্য আহিছে আমাৰ নেতৃত্ব ওপৰত ৰাইজে পুনৰ যি ভৰসা আৰু বিশ্বাস ব্যক্ত কৰিলে নিশ্চিত ৰূপত আমি অসমৰ জনগণৰ প্ৰতি অধিক দায়বদ্ধ হৈ আগন্তুক দিনত আমি সেৱা আগবঢ়াই যোৱাৰ কাৰণে আমাৰ চেষ্টাৰ কুটি নকৰিম কাইলৈ আহিব কাইলৈ মুখ্যমন্ত্ৰী আহিব बंगाल में बीजेपी सरकार बनेगा तो शांति भी होगा और वहाँ विकास भी होगा और ये विकास और शांति सिर्फ एक ही व्यक्ति दे सकता है देश के परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी उनके नेतृत्व में पिछले 11 साल में जो विकास हुई है सारा देश में इसके लिए जनता की लाभ मिला है जनता को एक बड़े अच्छे जीवन अपने आगे बढ़ाने के लिए उनको भी मौका मिली है মই অকণমান যোৰহাটলৈ যোৱাৰ চেষ্টা কৰিম হৰেশ্বৰ বৰ্মন তেখেত ৰাইজৰ দলৰ প্ৰতিনিধি মই তেখেতকো স্বাগতম জনাইছো যোৰহাটলৈ পৰমানন্দ বৰা মই আপোনাৰ ওচৰলৈ গৈছো দৃষ্টান্ত প্ৰতিবাৰে যোৰহাটে বৰ বিশেষ ধৰণে দেখুৱাই পৰমানন্দ বৰা এই মুহূৰ্তত যোৰহাটৰ পৰা যিটো খবৰ আহিছে যে আনুষ্ঠানিক ঘোষণা গৌৰৱ গগৈ পৰাস্ত হৈছে আৰু সংসদীয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ মুখ দেখিব লগা হৈছে গৌৰৱ গগৈয়ে পৰম আৰু কি তথ্য আছে মই টিয়কৰ খবৰ মৰিয়নিৰ খবৰ তিতাবৰৰ খবৰ পৰমানন্দ বৰা নিশ্চয়কৈ সুনীল কুমাৰ ভূঞা এই মুহূৰ্তত আমি এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো যে যি যোৰহাট যি সমষ্টি আছে ১ নং যোৰহাট সমষ্টিত এই মুহূৰ্তত গৌৰৱ গগৈ পৰাজয় বৰণ কৰিছে বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে ২১,০০০তকৈ অধিক ভোটত
অগ্ৰগতিলৈ তেখেতে জয়ী হৈছে আৰু এই মুহূৰ্তত আনুষ্ঠানিক ঘোষণা কৰা নাই কিন্তু আমি এইখিনি ভিতৰৰ পৰা আমি তথ্য সংগ্ৰহ কৰিছোঁ যিসকল এজেণ্ট আছে এজেণ্টসমূহে আমাক জনাইছে যে 13টা ৰাউণ্ড আছিল যোৰহাট সমষ্টিত আৰু সেই 13টা ৰাউণ্ডে ইতিমধ্যে সমাপ্ত হৈছে আৰু 13টা ৰাউণ্ডৰ অন্তত 21,000তকৈ অধিক ভোটত হিতেন্দ্ৰনাথ গোস্বামীয়ে ইতিমধ্যে যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈক পৰাস্ত কৰি জয়ী হৈছে আৰু তাৰ সমানে সমানে দাঁতিকাষৰীয়া সমষ্টিবিলাকলৈ যদি চাই প্ৰত্যেকৰে 6 ৰাউণ্ড বা 7 ৰাউণ্ড 8 ৰাউণ্ড এনেধৰণৰ ৰাউণ্ড চলি আছে বিশেষতঃ প্ৰত্যেকৰ ৰাউণ্ড বেলেগ বেলেগ যেনেকৈ তিতাবৰ আৰু মৰিয়ানী 14টা ৰাউণ্ড 15টা ৰাউণ্ড ঠিক তেনেধৰণে এতিয়া যদি মই তিতাবৰলৈ যাওঁ তেতিয়াহ'লে তিতাবৰত এই মুহূৰ্তত বিজেপিয়ে লিড লৈ আছে বিজেপিৰ ধীৰাজ গোৱালে লিড লৈ আছে 6 ৰাউণ্ডত বিজেপিয়ে 38,289টা ভোট এই মুহূৰ্তত ক্ষমা কৰিব 10,143টা ভোটত বিজেপিয়ে এই মুহূৰ্তত তিতাবৰৰ পৰা লিড লৈ আছে ঠিক তেনেধৰণে তাত কংগ্ৰেছে লাভ 28,146টা আৰু বিজেপিয়ে লাভ কৰিছে 38,279টা ঠিক তিতাবৰ সমষ্টিৰ 6 নম্বৰ ৰাউণ্ডত 10,143টা ভোটত ধীৰাজ গোৱালা বিজেপি প্ৰাৰ্থীজন আগবাঢ়ি আছে ঠিক 8ম ৰাউণ্ডত যদি আপুনি চাই তেতিয়াহ'লে এনেধৰণৰ বিভিন্ন তিয় সমষ্টিলৈ যদি যায় তিয় সমষ্টিটো এই মুহূৰ্তত যি অগপ প্ৰাৰ্থী বিকাশ শইকীয়া যথেষ্ট ভোটত লিড লৈ আছে ঠিক তেনেধৰণে মৰিয়ানীলৈ যদি যায় মৰিয়ানীটো কিন্তু এটা আকৰ্ষণীয় ফাইট হৈছিল প্ৰথম অৱস্থাত জ্ঞানশ্ৰী বৰাই ৰূপজ্যোতি কুৰ্মীৰ লগত এটা ফাইট কৰিছিল কিন্তু পৰৱৰ্তী সময়ত প্ৰায় এই মুহূৰ্তত ৰূপজ্যোতি কুৰ্মী প্ৰায় 8,000তকৈ ওপৰ ভোটত এই মুহূৰ্তত জয়লাভ ধন্যবাদ জনাইছোঁ পৰমানন্দ বৰা ধন্যবাদ জনাইছোঁ আৰু তথ্য আহিছে মাজুলীৰ খবৰ আহিছে মাজুলীত ভুৱন গামৰ জয়লাভ গোলাঘাটত অজন্তা নেওগৰ জয়লাভ একাধিকক্ৰমে খবৰখিনি আহি আছে মই এটি বিৰতি ল'ম বিৰতিৰ পিছতে ছাইদুল ইছলামৰ ওচৰলৈ আহিম সম্বিত শৰ্মা হৰেশ্বৰ বৰ্মন ত্ৰিদীপ জ্যোতি মৰাণ সুশান্ত নাথ ত্ৰিদীপ ভাগৱতী সকলোখিনি আছে মই অকণমান কথা পতাৰ চেষ্টা কৰিম এটি বিৰতিৰ পিছতেই আলোচনাৰ মাজলৈ পুনৰ আহি আছোঁ